নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো এছএছসি জিডি এক্সামৰ আজি যিটো 30 এপ্ৰিল তাৰিখে প্ৰথম শিফট হৈ গৈছে তাৰে আমি কোৱেশ্চনখিনি ডিসকাস কৰিম এই ভিডিঅ'টোত 30টাৰো অধিক কোৱেশ্চন অনা হৈছে এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো বলক আমি আৰম্ভ কৰো আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জয়েন হ'বলৈ এই কিউআৰটো স্ক্যান কৰি জয়েন হ'ব পাৰে নাইবা এই লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কোৱেশ্চনবিলাক এই চেনেলটোত হোৱাটসএপ কৰি পঠাই দিব প্ৰথম প্ৰশ্নটো আহিছিলে হু ইজ নন এজ দ্য ফাদাৰ অফ হোৱাইট ৰেভলিউশ্যন অফ ইণ্ডিয়া তো ভাৰতত শ্বেত বিপ্লৱৰ জনক বুলি কাক কোৱা হয় তো হোৱাইট ৰিভলিউশ্যনৰ ফাদাৰ বুলি কোৱা হয় অপশ্যন বি ডক্টৰ ভাৰ্গিছ কুৰিয়েনক তেখেতক মিল্কমেন অফ ইণ্ডিয়া বুলিও কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড দ্য সান্থাল ৰেবেলিয়ন বিগিন তো সাঁওতাল বিদ্ৰোহ কোন বছৰত আৰম্ভ হৈছিল বা সংঘটিত হৈছিল তো সান্থাল ৰিবেলিয়ন হৈছিল সংঘটিত 1855 চনত অপশ্যন এ টো ইয়াৰে শুদ্ধ হ'ব 1855 চনৰ 30 জুনত সাঁওতাল বিদ্ৰোহ হৈছিল ইয়াৰ নেতৃত্ব চাৰিজন ভাতৃয়ে দিছিল তেওঁলোকৰ নাম আছিল সিধু কানু চান্দ আৰু ভৈৰৱ Next question to is which type of soil is primarily found in the Great Plain of the North India? তো উত্তৰ ভাৰতৰ বিশাল সমভূমিত প্ৰধানকৈ কোনবিধ মাটি পোৱা যায় তো উত্তৰ ভাৰতত সমভূমিবিলাকত প্ৰধানকৈ পলসুৱা মাটি পোৱা যায় অৰ্থাৎ এলুভিয়েল সয়েলটো ইয়াৰে শুদ্ধ হ'ব অপশ্যন ডি Next question to is what is the main objective of the Bharatiya Antariksh Station অর্থাৎ ভারতীয় মহাকাশ কেন্দ্র ইয়াক সংক্ষেপত BAC বুলিও কোৱা হয় তো ভারতীয় মহাকাশ কেন্দ্ৰৰ মূল উদ্দেশ্যটো কি অপশ্যন এ টো ইয়াৰে শুদ্ধ হ'ব কণ্ডাক্টিং সাইন্টিফিক ৰিচাৰ্চ ইন মাইক্ৰগ্ৰেভিটি অৰ্থাৎ সূক্ষ্ম মধ্যাকৰ্ষণত বৈজ্ঞানিক গৱেষণা কৰা হৈছে ভাৰতীয় মহাকাশ কেন্দ্ৰৰ মূল উদ্দেশ্য Next question to is Mant is a famous folk singing style primarily belonging to which state? তো মান্ট এটা গায়ন শৈলী হয় লোক গায়ন শৈলী এইটো কোনখন ৰাজ্যৰ এটা প্ৰসিদ্ধ folk singing style হয় তো ৰাজস্থানৰ এটা প্ৰসিদ্ধ folk singing style হয় এই মান্টটো Next question to is in which year did the Indian women's cricket team play its first international test match? তো ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে কেতিয়া আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ খেলিছিলে কোন বছৰত তো চনটো হৈছে 1976 অপশ্যন এ সি টো ইয়াৰে শুদ্ধ হ'ব তো ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিছিলে এই প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ Next question to is under the Industrial Policy Resolution of 1956 industries were classified into how many categories তো 1956 চনৰ ঔদ্যোগিক নীতিৰ অধীনত উদ্যোগসমূহক কেইটা ভাগত বিভক্ত কৰা হৈছিলে উদ্যোগসমূহত তিনিটা ভাগত ভগোৱা হৈছিলে অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব আৰু 1956 চনৰ এই ইণ্ডাষ্ট্ৰিয়েল পলিচি অফ ৰিজলিউশ্যন অৰ্থাৎ ঔদ্যোগিক নীতিটোক ভাৰতৰ অৰ্থনৈতিক সংবিধান বুলিও কোৱা হয় এইটো মনত ৰাখিব Next question to is disputes related to the election of Vice President of India are investigated and decided by whom? তো ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন সম্পৰ্কীয় বিবাদসমূহৰ কাৰ দ্বাৰা তদন্ত আৰু সিদ্ধান্ত গ্ৰহণ কৰা হয় তো এই বিবাদসমূহ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰে বা তদন্ত কৰে Next question to is Majuli, the world's largest river island, is located in which river? তো আমাৰ very easy question এইটো questionটো বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীটো ক'ত আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে সবে নিশ্চয় পাৰিছে এই questionটো Next question to is which is the second largest sector in India after agriculture that provides maximum employment? তো কৃষিৰ পিছত ভাৰতত সৰ্বাধিক নিয়োগ প্ৰদান কৰা দ্বিতীয় বৃহত্তম খণ্ড কোনটো তো এই চাৰিটাৰ ভিতৰত অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ MSME অৰ্থাৎ ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ খণ্ড Next question to is why does the central bank primarily adopt a contractionary monetary policy তো কেন্দ্ৰীয় বেংকে প্ৰধানকৈ কিয় সংকোচনমূলক মুদ্ৰানীতি গ্ৰহণ কৰে তো contractionary monetary policy গ্ৰহণ কৰে চেন্ট্ৰেল বেংকে to control inflation অৰ্থাৎ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ
Next question is the historic Serampore College established by Christian missionaries is located on the banks of which river? তো খ্ৰীষ্টান মিছনাৰীসকলে এই ঐতিহাসিক শ্ৰীৰামপুৰ মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে। তো এইখন ক'ত অৱস্থিত, কোনখন নদীৰ পাৰত অৱস্থিত? তো এইখন হুগলী নদীৰ পাৰত অৱস্থিত। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। এইখন মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিলে? 1818 চনত উইলিয়াম কেৰী আৰু তেওঁৰ সহযোগীসকলৰ দ্বাৰা পশ্চিমবংগত, ৱেষ্ট বেংগলত এইখন মহাবিদ্যালয় স্থাপন কৰা হৈছিলে। Next question is in January 2025, which Indian leader planned an official visit to Denmark to strengthen the Green Strategies partnership? তো 2025 চনৰ জানুৱাৰী মাহত কোনগৰাকী ভাৰতীয় নেতাই সেউজ কৌশলগত অংশীদাৰত্ব সুদৃঢ় কৰিবলৈ ডেনমাৰ্কৰ চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা কৰিছিল, অৰ্থাৎ ডেনমাৰ্ক ভ্ৰমণ কৰিছিলে? তো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ডেনমাৰ্ক ভ্ৰমণটো কৰিছিলে। অপশ্যন বি ইয়াৰে শুদ্ধ হ'ব। Next question is what is the approximate total number of LPG consumers in India currently including PMUY beneficiaries? তো বৰ্তমান প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলক সামৰি বৰ্তমান ভাৰতত এই LPG কনজিউমাৰৰ সংখ্যা কিমান অনুমানিক আমাক ক'বলৈ কৈছিলে। তো এইটো হৈছে 32.5 crore। অপশ্যন চি ইয়াৰে শুদ্ধ হ'ব, 32.5 কোটি। Next question is who became the first Asian athlete to break 19-minute barrier in the under 25,000 meter race walking in April 2026? তো 2026 চনৰ এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনো ইয়াতে সোধা হৈছে। তো 25,000 মিটাৰ অনুৰ্ধ ৰেচ ৱাকিঙত 19 মিটাৰ বাধা অতিক্ৰম কৰাৰ প্ৰথমগৰাকী এছিয়ান এথলেট হৈছে নীতিন গুপ্তা। অপশ্যন ডি ইয়াৰে শুদ্ধ হ'ব। Next question is who was awarded the Knight's Cross of the Order of Dannebrog by the King of Denmark in March 2025? তো ডেনমাৰ্কৰ এই নাইটছ ক্ৰছ অফ দ্য অৰ্ডাৰ অফ ডেনব্ৰগ সন্মানটো লাভ কৰিছিলে ভাৰতৰ বিজয় শংকৰে। অপশ্যন এ ইয়াৰে শুদ্ধ হ'ব। ডেনমাৰ্কৰ সৰ্বোচ্চ সন্মানসমূহৰ ভিতৰত এটা অন্যতম হয় এই সন্মানটো। Next question 2. What is the formal letter sent by the police to a person asking them to appear at the police station for questioning called? তো এই কুৱেশ্যনটো 29 এপ্ৰিলৰ এটা চিফ্টত সুধিছিলে পুলিচ ৰিলেটেড কুৱেশ্যন। তো আৰক্ষীয়ে কোনো এজন ব্যক্তিক জেৰা বা ফাঁচীৰ বাবে থানাত উপস্থিত হ'বলৈ যিখন পত্ৰ প্ৰেৰণ কৰে সেইখনক চামন বুলি কোৱা হয়। অপশ্যন বি শুদ্ধ হ'ব। নেক্সট হিন্দী গ্ৰামাৰৰ কুৱেশ্যন। কাৰেক্ট স্পেলিং ক'বলৈ কৈছিলে ৱেডিং প্ৰচেছনৰ। তো ৱেডিং প্ৰচেছনটোক হিন্দীত কোৱা হয় বাৰাত বুলি। অপশ্যন ডি ইয়াৰে শুদ্ধ হ'ব। Next question is which of the following is the correct spelling of Hindi word interference? তো interference-ৰ হিন্দী স্পেলিং অৰ্থাৎ হিন্দী মিনিংটো হৈছে হস্তক্ষেপ। অপশ্যন এ এই স্পেলিংটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো আহিছিলে হিন্দী মিনিং আকৌ নেগলেক্ট। নেগলেক্ট শব্দটোৰ হিন্দী অৰ্থ হৈছে উপেক্ষা কৰা। অপশ্যন বি, মানে কোনো এজন ব্যক্তিক যেতিয়া গুৰুত্ব দিয়া নহয় তাক নেগলেক্ট কৰা বুলি কোৱা হয়, উপেক্ষা কৰা। নেক্সট কুৱেশ্যনটো হৈছে ভগৱান শব্দটো বুজাবলৈ ব্যৱহাৰ কৰা হিন্দী শব্দটোৰ হৈছে ঈশ্বৰ। সকলোৱে জানো। অপশ্যন চি ইয়াৰে শুদ্ধ হ'ব, এই স্পেলিংটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে which of the following is the correct spelling of the Hindi word poetess? অৰ্থাৎ মহিলা কবি বুজাবলৈ হিন্দী কোনটো ব্যৱহাৰ কৰা হয়? কৱয়িত্ৰী। অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব। নেক্সট চিগনেচাৰ অৰ্থাৎ চিগনেচাৰটোৰ কাৰেক্ট স্পেলিং এইটো হ'ব হস্তাক্ষৰ। অপশ্যন এ। Next question হৈছে what is the exact Hindi translation of the English term public security? Public security টোৰ হিন্দী মিনিংটো হৈছে সাৰ্বজনিক সুৰক্ষা। অপশ্যন বি টো কাৰেক্ট হ'ব। নেক্সট মেথছৰ এটা কুৱেশ্যন আহিছিলে লসাগু দিয়া আছিলে আৰু গসাগু দিয়া আছিলে সংখ্যা দুটাৰ পূৰণফল। তো উত্তৰটো হয় 5400। নেক্সট মেথছৰ এটা কুৱেশ্যন 2025 চনৰ কেলেণ্ডাৰখন কোনটো বছৰত হুবহু পুনৰাবৃত্তি হ'ব? 2031 চনত। তো এই কুৱেশ্যনটো হৈছে আপোনালোকৰ বাবে হোমৱৰ্ক। এই কুৱেশ্যনটো আহিছিলে ৰাজ্যিক বিধানমণ্ডলৰ অধিৱেশন আহ্বান আৰু স্থগিত কৰাৰ ক্ষমতা কাৰ হাতত ন্যস্ত থাকে?
মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ, ৰাজ্যপাল নে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ? এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় কমেণ্ট কৰি জনাব। ইয়াৰ লগতে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট দুখন ল'ব বিচাৰে, ইখন হৈছে আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। তো গোটেই মেলি আপোনালোকে 2000ৰো অধিক কাৰেণ্ট এফেয়াৰ্ছৰ MCQ পাব এই বুকলেট দুখনত। যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে, চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰিব পাৰে। তাতে আপোনালোকে 50 টকা মাত্ৰ পে' কৰি এই বুকলেটখন ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।